এটা ব্রেকিং নিউজ নিশাৰ ভাগত ভয়ংকৰ পথ দুৰ্ঘটনা দবকাৰ ভেলগুৰিত ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হৈছে ট্ৰাক আৰু বাইকৰ মাজত হৈ দুৰ্ঘটনাটো ৰাস্তাৰ কাষত ৰৈ থকা ট্ৰাকত খুনা মাৰে বাইকখনে ফলত চিতাতে নিহত হয় বাইক আৰোহীজন নিহত হোৱা বাইক আৰোহীজনৰ নাম দীপজ্যোতি বৰাৰ ঘৰ দবকাৰ বুঢ়ী গাঁৱৰ বুলি জানি পৰা গৈছে দুৰ্ঘটনাগ্ৰস্ত বাইকখনৰ নম্বৰ হৈছে AS31F 3245 পুনৰ জনাইছে এই মুহূৰ্তৰ এটা দুখজনক খবৰ এক ব্ৰেকিং নিউজ নিশাৰ ভাগত ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে দবকাৰ ভেলগুৰিত ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হৈছে এই পথ দুৰ্ঘটনা ট্ৰাক আৰু বাইকৰ মাজত হৈছে দুৰ্ঘটনাটো ৰাস্তাৰ কাষত ৰৈ থকা ট্ৰাকত খুনা মাৰে বাইকখনে ফলত চিতাতে নিহত হয় বাইক আৰোহীজন নিহত হোৱা বাইক আৰোহীজনৰ নাম দীপজ্যোতি বৰাৰ ঘৰ দবকাৰ বুঢ়ী গাঁৱৰ বুলি জানি পৰা গৈছে ইফালে দুৰ্ঘটনাগ্ৰস্ত বাইকখনৰ নম্বৰ হৈছে AS31F 3245 যেহেতু এইখিনিত এটা দুৰ্ঘটনা হৈছে আৰু দুৰ্ঘটনাটো এনে ধৰণৰ হৈছে যেটো এলপি গাড়ীখন ইয়াত ৰাস্তাৰ কাষতে থিয় হৈ আছিল আৰু এজন বাইক আৰোহী নগাঁও অভিমুখৰ পৰা বুজাই অভিমুখে গৈ থকা অৱস্থাত এই গাড়ীখনৰ বেক সাইডে আহি বলা খুন্দা মাৰি জায়গাতে স্পট ডেড আৰু এই স্পট ডেড হ'বলগীয়া এই কাৰণে হ'ল যি এলপি গাড়ীখন ইয়াত ৰখাই থৈছে ডাইৰেক্ট আপোনাৰ 4 লাইনৰ ওপৰত আৰু এই 4 লাইনৰ ওপৰত যে গাড়ীখন ৰখাইছে এই গাড়ীখন ৰখোৱাৰ কাৰণে হ'ল ওচৰতে এখন ধাবা এই ধাবাৰ ওচৰত বিভিন্ন ধৰণৰ কি কয় আপোনাৰ মানে ভাত পানী হওক বা মদে হওক এইবিলাক বিক্ৰী হয় গতিকে এই চালকজনে ইয়াত মদ খাবলৈ নহলে ভাত খাবলৈ গাড়ীখন ৰখাইছিলে কিন্তু গাড়ীখনৰ কোনো পাৰ্কিং নাই কোনো বেকলাইট নাই এইবিলাক নোহোৱাকে দেখাতে গাড়ীখন ৰখাই দিছে এই ৰখোৱাৰ কাৰণে এই দুৰ্ঘটনা হৈ মানুহজন মুখলৈ পৰিল আজি এইটো নহয় এইটো ধাবাত নহয় আপোনালোকে চাইছে কেদিনমান আগতে আপোনালোকে নিউজ কৰিছিলে দুজন মানুহ একেলগতে আমাৰ মদাৰতুলিৰ মানুহ এনেকুৱা এলপি গাড়ীত আহি খুন্দা মাৰি জাগাত স্পট ডেড হৈছে এই গাড়ীসমূহ পাৰ্কিংত নৰখা এই হোটেল যিসকলে হোটেল খুলিছে তেখেতসকলে জাগা ৰাখিব লাগিছিল তেখেতসকলে জাগা ৰাখা নাই আৰু 4 লাইনৰ কানতে গাড়ী বিলাক ৰখাবলগীয়া হয় আৰু এনেকুৱা ৰখাৰ কাৰণে এক্সিডেন্ট বিলাক ৰোধ হৈ আছে বৃদ্ধি পাইছে গতিকে মই হুজাই প্ৰশাসনক এটা অনুৰোধ জনাও এক্সিডেন্ট বিলাক ৰোধ কৰিবলৈ হলে যিসকল 4 লাইনৰ কাষত যিবিলাক হোটেল আছে ধাবা আছে এইবিলাক আপোনালোকে অলপ অতৰাই দিয়ক আৰু যিসকলে হোটেলসমূহ দি আছে যদি আপোনালোকে হোটেল দি আছে তেতিয়াহলে পাৰ্কিংৰ জাগা ব্যৱস্থা কৰিহে আপোনালোকে হোটেল খোলক নহলে আমাৰ মানুহ বহুত মানুহ আমাৰ মাজৰ পৰা হেৰাই আছে গতিকে মই হুজাই প্ৰশাসনক এটা অনুৰোধ জনাইছো আপোনালোকে তদন্ত কৰক এই হোটেলসমূহৰ ওপৰত আৰু এই গাড়ী সমূহৰ ওপৰত কিহৰ কাৰণে ৰাস্তাত ৰখাই তেখেতসকলে কোনো পাৰ্কিং নজুলাকে কোনো বেকলাইট নজুলাকে গাড়ীবিলাক ৰখাই থৈ গৈছে লোকজনক এনে আমি একো চিনাক্ত কৰিব পৰা নাই গতিকে তেখেতৰ মোবাইলটো পৰি আছিলে ফোন আহোতে আমাৰ মানুহে ৰাইজে ফোনটো লৈ পেলাই তেখেতে ৰিচিভ কৰোতে আমি গম পাইছো তেখেতৰ ঘৰ দবকা বুঢ়ীগাঁৱত গতিকে আপোনালোকৰ চেনেলৰ জৰিয়তে মই অনুৰোধ জনাইছো যদি বুঢ়ীগাঁৱৰ লোক কোনোবাই যদি হয় তেতিয়াহলে আপোনালোকে দবকা থানা আৰক্ষীৰ লগত যোগাযোগ কৰক যেহেতু ইতিমধ্যে মই আৰক্ষীক ফোন কৰিছো আৰু আৰক্ষী আহি আছে হুজাই জিলা প্ৰশাসনক কি দাবী জনাব যেটো এনেকা বাৰম্বাৰ এক্সিডেন্ট হৈ আছে আৰু আমাৰ হুজাই জিলাৰ বহুতো যুৱক প্ৰাণ হৈ আছে কি জনাব হুজাই জিলা প্ৰশাসনক মই এটা অনুৰোধ জনাম এই ধাবাসমূহ যাতে যিসকলে চলাই আছে তেখেতসকলে যাতে ধুনীয়াকে পাৰ্কিংৰ জাগা ব্যৱস্থা কৰে যদি পাৰ্কিংৰ জাগা ব্যৱস্থা কৰিব নোৱাৰে তেতিয়াহলে এই ধাবাসমূহ ভাঙি দিব লাগে